নাহৰৰ ছাত্ৰী ভোকালজয়ী গীতেৰে জুবিন গাৰ্গক কৰিছে শতাধিক ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানখনৰ এজোপা নাহৰ গছত জুবিন গাৰ্গৰ স্মৃতি ভেটি স্থাপন কৰি বিশেষ সন্মান মহান শিল্পীজনলৈ আমি জুবিন গাৰ্গদেৱৰ স্মৃতিত আমাৰ বিদ্যালয়ত কেইবাজোপাও নাহৰ গছ আছে ইয়াতে এজোপা নাহৰ আমি স্মৃতি ভেটি বনাই আমি এইজোপা তেখেতৰ নামতে উৎসৰ্গা কৰিলোঁ তেখেতৰ জন্মদিনত আমি ইয়াতে এগছি চাকি জ্বলাম আৰু আমি তেখেতক স্মৰণ কৰিম এই দৃশ্য নাৰায়ণপুৰৰ অৰিয়েণ্ট একাডেমীৰ ৪ৰ্থ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ কেইবাটাও বৰ্ণিত কাৰ্যসূচীৰে আজিৰে পৰা 7 দিনীয়াকৈ শিক্ষানুষ্ঠানখনত অনুষ্ঠিত হৈছে ৪ৰ্থ বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভা আজিৰ পৰা 3 দিন আমি খেল ধেমালি হ'ব তাৰপিছত আমাৰ সাহিত্য প্ৰতিযোগিতা আৰু নৃত্য গানৰ এই গোটেই প্ৰতিযোগিতাখিনি হ'ব অহা 7 ডিচেম্বৰ দিনাখন আমি মূল সভা আয়োজন কৰিম অসম আৰক্ষীৰ ডিএছপি উৎপল চেকনি ধৰাই বিদ্যালয়খনৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰে অনুষ্ঠানৰ ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় মাৰ্চ পাষ্ট বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমৰ লগতে খেল ধেমালি বিশেষভাৱে প্ৰদৰ্শন কৰা সাতভনী নৃত্যৰ লগতে কণকণা ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠানসমূহে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে আমি শিক্ষাৰ উপৰিও খেল ধেমালি কৃষ্টি সংস্কৃতিৰ লগত আমি তেখেতসকলক ষ্টুডেণ্টখিনি আমি জড়িত কৰাওঁ আৰু সেইমতে আমাৰ বিদ্যালয়ৰ প্ৰধান যিগৰাকী জয়া ফুকন তেখেতে অহোপুৰুষাৰ্থ কৰে লগত শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগ কৰে আৰু বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাও আমি কৰোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ